জুবিন গাৰ্গক ন্যায় দিয়াতকৈ শ্যামকানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰে এয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল উদ্দেশ্য। আপুনি খালি যেনে তেনে ২৬লৈকে আপোনাৰ ইলেকশ্যনত দিগদাৰ হয় নেকি? মানুহকেইটাক অকণমান কেইদিনমান জেলত ৰাখিব খুজি আছে, বেলেগ একো নাই। এজনে কৈছে দুদিন আগত শ্যামকানুৰ সিদ্ধাৰ্থ হয়তো গুলীয়াই এনকাউণ্টাৰ কৰি দিব পাৰে। এনকাউণ্টাৰ কৰি দিলে মানুহ হব বাহ হিমন্ত দাই আমাৰ জুবিন দাক ন্যায় দিলে, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ জিন্দাবাদ। তেতিয়া কোনফালে যাব? ময়ো জুবিন আমিও জুবিন। ময়ো জুবিন আমিও জুবিন মানে কোনো জুবিন হ'ব নোৱাৰে, আপুনিও ক'লে জুবিন হ'ব নোৱাৰে। ময়ো জুবিন আমিও জুবিন এই বুলি যে কৈছে, একদম পৃথিৱীৰ চুৰকেইটাই যদি নিজকে জুবিন বুলি কয় মই মানিম নেকি কওক আপোনালোকে? এজনে কৈছে ময়ো জুবিন হিমন্ত আপুনি জুবিন, ময়ো জুবিন আমিও জুবিন বুলি কৈছে জয়ন্ত মল্ল বৰুৱা, হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়াই। জুবিন দা হ'বলৈ হ'লে আপোনাৰ এই মানুহবিলাকে ৰাতি আপোনাৰ টোপনিয়ে নাযায় হিন্দু মুছলমান নকৰিলে। কেনেকে আপুনি জুবিন হে? কি কথা ক'বলৈ পাগল নেকি আপোনালোকে? জুবিন দাৰ নাম লৈ শ্লোগান বনাব পাৰে নেকি বাৰু আপোনালোকে ভাবি চাওক। জুবিন দা এজনেই যি একক আৰু অৰণ্য। এজনে কৈছে